নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনাক স্বাগতম জনাইছো এই ভিডিঅটোত আমি দ্য ব্লেক এয়াৰপ্লেনৰ কুৱেশ্যনৰ আনসাৰবোৰ আলোচনা কৰিম ভিডিঅটো শেষলৈকে চাব প্ৰথম প্ৰশ্নটো হৈছে I will take the risk what is the risk why does the narrator take it এই প্ৰশ্নটোত নেৰেটৰজনে কি ৰিস্কৰ কথা কৈছিল আৰু সেই ৰিস্ক কিয় ল'ব খুজিছে সেইটো সোধা হৈছে ইয়াৰ উত্তৰ হ'ব ইয়াত উল্লেখ কৰা ৰিস্কটো আছিল পুৰণি ডাকোটা বিমানখনক পুনে কলা ধুমুহাৰ মাজলৈ সুমুৱাই দিয়া কাৰণ হেয়া খুব বেছি বিপদজনক আছিল কিন্তু নেৰেটৰজনে ঘৰলৈ গৈ পৰিয়ালৰ লগত ব্ৰেকফাষ্ট কৰিব বিচৰাৰ বাবে এই ৰিস্ক লৈছিল আপোনজনৰ লগত থকাৰ প্ৰবল ইচ্ছাই তেওঁৰ বিপদটোক আওকাণ কৰি ধুমুহাৰ মাজলৈ উৰিবলৈ বাধ্য কৰাইছিল Describe the narrator's experience as he flew the airplane into the storm. বিমানখন ধুমুহাৰ মাজলৈ উৰুৱাই নিয়াৰ সময়ত নেৰেটৰজনৰ কি এক্সপেৰিয়েন্স হৈছিল হেয়া বৰ্ণনা কৰিব দিয়া হৈছে নেৰেটৰজনে ডাকোটা বিমানখন ধুমুহাৰ মাজলৈ সুমুৱাই দিয়াৰ পাছত সকলো আন্ধাৰ হৈ পৰিছিল তেওঁ বাহিৰত একো দেখা পোৱা নাছিল বিমানখনৰ থকা কম্পাছৰ কাম বন্ধ হৈ পৰিছিল আনকি ৰেডিঅ'টো নিস্তব্ধ হৈ পৰিছিল বিমানখনৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু সেইবাবে তেওঁ খুব ভয় খাইছিল কিন্তু হঠাতে লাইট নথকা আন এখন কলা বিমান তেওঁ দেখা পাইছিল যাৰ পাইলটে তেওঁক ধুমুহাৰ মাজেৰে নিৰাপদে পথ প্ৰদৰ্শন কৰিছিল যিটোৱে তেওঁক আশা দিছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰিছিল Why does the narrator say I landed and was not sorry to walk away from the old Dakota? নেৰেটৰজনে কিয় মই অৱতৰণ কৰিলো আৰু পুৰণি ডাকোটাৰ পৰা আঁতৰি যাবলৈ দুখ কৰা নাছিলো বুলি উল্লেখ কৰিছিল নেৰেটৰজনে এনেদৰে কোৱাৰ কাৰণ হৈছে তেওঁ কিছু সময় আগতে এটা অতি বিপদজনক আৰু ভয়ংকৰ অভিজ্ঞতাৰ পৰা ওলাই আহিছিল ইনষ্ট্ৰুমেণ্টবোৰ ফেইল হৈ যোৱাৰ পাছতো ধুমুহাৰ মাজেৰে উৰি যোৱাটো খুব বেছি সংকটজনক কথা আছিল নিৰাপদে অৱতৰণ কৰাৰ পাছত তেওঁ নিজকে সকাহ আৰু জীয়াই থকাৰ বাবে কৃতজ্ঞতা অনুভৱ কৰিছিল গতিকে ইমান ভয়ংকৰ যাত্ৰাৰ মাজেৰে লৈ যোৱা পুৰণি ডাকোটাখন এৰি যোৱাৰ বাবে তেওঁৰ দুখ নাছিল What made the woman in the control center look at the narrator strangely? কন্ট্ৰোল ৰুমত থকা মহিলাগৰাকীয়ে নেৰেটৰৰ ফালে কিহৰ বাবে অদ্ভুত দৃষ্টিৰে চাইছিল নেৰেটৰজনে কন্ট্ৰোল চেণ্টাৰত থকা মহিলাগৰাকীক বাৰে কলা বিমানখনৰ কথা সুধি আছে যিটো মহিলাগৰাকীৰ বাবে খুব আচৰিত কথা আছিল কাৰণ সেইদিনা তেওঁৰ ৰাডাৰত আন কোনো বিমান উৰা দেখা নাছিল নেৰেটৰজনে সোধা সেই প্ৰশ্নটোৰ বাবে তেওঁ খুব বিভ্ৰান্ত হৈছিল আৰু আচৰিত হৈছিল Who do you think helped the narrator to reach safely? Discuss this among yourselves and give reasons for your answer. নেৰেটৰজনক নিৰাপদে ঘৰ চাপিবলৈ কোনে সহায় কৰিলে বুলি আপুনি ভাবে নিজৰ মাজতে এই বিষয়ে আলোচনা কৰক আৰু আপোনাৰ উত্তৰৰ কাৰণ উল্লেখ কৰক এই উত্তৰটো বিভিন্ন ধৰণে লিখিব পাৰি ইয়াত আমি লিখিছো মই ভাবো কলা বিমানখন আৰু ইয়াৰ পাইলট আছিল কোনোবা গাৰ্জিয়ান এঞ্জেল বা কিবা অতি প্ৰাকৃতিক শক্তি যিয়ে নেৰেটৰক সহায় কৰিছিল বিমানখন আন কোনেও দেখা নাছিল আৰু ইয়াত কোনো লাইট ৰেডিঅ' কন্টেক্ট এইবোৰ নাছিল ঠিক সময়ত আবিৰ্ভাৱ হৈ ডাকোটা বিমানখনক নিৰাপদ স্থানলৈ লৈ যোৱাৰ পাছত সেই কলা বিমানখন নোহোৱা হৈ গৈছিল যেন কোনো অলৌকিক বা ৰহস্যময় শক্তিয়ে তেওঁৰ জীৱন ৰক্ষা কৰিছিল যেতিয়া বাকী সকলো বিফল হৈ গৈছিল Study the sentences given below. They looked like a black mountains. Inside the clouds, everything was suddenly black. In the black clouds near me, I saw another airplane. The strange black airplane was there. The word black in sentences A and C refers to the every darkest color, but B and D it means without light or with no light. Black has a variety of meanings in different contexts. I prefer black tea means I prefer tea without milk. With increasing pollution, the future of the world is black. Means with increasing pollution of future of the world is very depressing or without hope. ইয়াত দিছে তলত দিয়া বাক্যকেইটা অধ্যয়ন কৰি তাত ব্লেক শব্দটো কি ধৰণে ব্যৱহাৰ হৈছে হেয়া চাব লাগে আৰু ইয়াৰ পাছত কেইটামান বাক্য দিয়া আছে যিবোৰ বাক্য আমি চাই তাত থকা ব্লেক শব্দটোৱে কি অৰ্থ বুজাইছে তাক অনুমান কৰিব লাগে প্ৰথম বাক্যটো হৈছে go and have a bath your hands and face are absolutely black ইয়াত ব্লেক শব্দটোই very dirty বুজাইছে here black means the skin is covered with dust or dirt দুই নম্বৰ বাক্যটো হৈছে the taxi driver gave Ratan a black look as he crossed the road when the traffic light was green ইয়াত ব্লেক শব্দটোৱে an angry or hateful lookৰ কথা বুজাইছে black look means the driver looked at Ratan with anger or irritation তিনি নম্বৰ বাক্যটো হৈছে The bombardment of Hiroshima is one of the blackest crime against humanity. ইয়াত black শব্দটো very evil or shameful actor কথা বুজাইছে 4 নম্বৰ বাক্যটো হৈছে very few people enjoy Harold Pinter's black comedy. ইয়াত black শব্দটোৰ অৰ্থ হৈছে dark or tragic comedy about serious topics like death, war, etc. 5 নম্বৰ বাক্যটো হৈছে sometimes shopkeepers store essential goods to create false scarcity and then sell this in black. এই বাক্যটোত black শব্দটো
শব্দটোৱে illegally or in black market বুজাইছে 6 নম্বৰ বাক্যটো হৈছে villagers had beaten the criminal black and blue ইয়াত black শব্দটোৱে to beat someone badly বুজাইছে এতিয়া এই বাক্যকেইটাৰ জৰিয়তে আমি বুজিব পাৰিলো the word black can mean color, dirtiness, anger, evil, illegal activity, injury, and even a style of comedy. ইয়াৰ পাছত আমি কলম A আৰু কলম B মেচ কৰিব লাগিব গতিকে মেচ কৰিলে ইয়াৰ উত্তৰ হ'ব fly a flag ইয়াৰ লগত মেচ কৰিব display a flag on long pole fly into rage ইয়াৰ লগত মেচ কৰিব become suddenly very angry fly along ইয়াৰ লগত মিলিব move quickly বা suddenly fly high মানে be successful fly the coop ইয়াৰ লগত মেচ কৰিব escape from a place ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে তলত কেইটামান ৱৰ্ড দিয়া আছে যিবোৰৰ পৰা আমি বাছি উলিয়াব লাগিব কোনবোৰ ৱৰ্ডে উৰা অৰ্থ বুজায় সেম মিনিং নহলেও কথা নাই মিনিংটো নিয়াৰলি দ্য সেম হলেও আমি লিখিব লাগিব ইয়াৰ উত্তৰটো ইয়াৰ পিছৰ স্লাইডৰ পৰা চাই ল'ব পাৰিব ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে have you ever been alone or away from home during a thunderstorm narrate your experience in a paragraph thunderstormৰ সময়ত কেতিয়াবা আপুনি ঘৰত অকলে বা ঘৰৰ পৰা আঁতৰত থকাৰ অভিজ্ঞতা আছেনে আপোনাৰ সেই অভিজ্ঞতা এটা পেৰাগ্ৰাফৰ ভিতৰত বৰ্ণনা কৰক এই প্ৰশ্নৰ উত্তৰটো নিজৰ মতে লিখিব লাগে আমি ইয়াত এটা কমন উত্তৰ লিখি দিছো আপুনি এটো চাই ল'ব পাৰিব আনসাৰ yes এবাৰ বজ্ৰপাতৰ সময়ত মই ঘৰত অকলে আছিলো সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম সামাৰ ভেকেশনৰ সময়ত ককাৰ ঘৰলৈ যোৱাৰ কথা এদিন সন্ধিয়া কাখন আন্ধাৰ হৈ পৰিল আৰু আকাশত জোৰেৰে গৰ্জন কৰিলে হঠাৎ প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে মামা বজাৰলৈ যোৱাৰ বাবে মই ঘৰত অকলশৰীয়া হৈ পৰিলো লাইটবোৰ নুমাই গল মোৰ বৰ ভয় লাগিল জোৰেৰে বতাহ দিয়াৰ বাবে বাহিৰত গছবোৰ বৰ জোৰেৰে লৰচৰ কৰি থাকিল মই ভয়তে খিৰিকীৰ ওচৰত বহি আকাশখনলৈ চাই আছিলো ভয় খালেও কিন্তু শান্ত হৈ থাকিবলৈ চেষ্টা কৰিছিলো সেই নিশাই মোক শিকাইছিল যে প্ৰকৃতি কিমান শক্তিশালী আৰু মই অকলে থাকিও কিমান সাহসী হ'ব পাৰো ভিডিঅটো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো ইয়াৰ পাছৰ ভিডিঅত হাউ টু টেল ওয়াইল্ড এনিমেলস কবিতাটোৰ অসমীয়া সাৰাংশ আলোচনা কৰিম আপুনি এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব